আজি আমি ক্লাছ 10 যে ক্লাছ 9 যিটো হাফ ইয়াৰলি এক্সাম হৈ গ'ল তাৰ কোৱেশ্চনবিলাক সলভ কৰিম। দেখা কি গৈছে কোৱেশ্চনবিলাক তোমালোকে ভালদৰে চাবা, এইবিলাক ফাইনেলতো আহিব পাৰে। বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন আছে ইয়াত। কি কৈছে দেখা যে কি হাফ ইয়াৰলি এক্সামিনেশ্যন 2025 যিটো হাফ ইয়াৰলি এক্সামিনেশ্যন হ'ল 2019 মানে কি ক্লাছ 9 কি আমালোকে জেনাৰেল মেথড যিটো সাবজেক্ট আছে এইটো পঢ়িম আজি, ঠিক আছে। কি কৈছে নাম্বাৰ অফ দ্য ৰেচনেল নাম্বাৰ বিটুইন 1 এণ্ড -1 মাজত মানে কি 1 আৰু -1 মাজত থকা পৰিমেয় সংখ্যা কিমানটা আছে। আমালোকে জানো যেনে ধৰা এইটো যদি আমালোকে নাম্বাৰ লাইন বনাও, এইটো যদি নাম্বাৰ লাইন হয় এইটো হ'ব 0, ইফালে আছে কি 1, ইফালে আছে -1। ইয়াৰ ভিতৰত যিবিলাক নাম্বাৰ আছে এই সকলোবিলাক নাম্বাৰ আমালোকে পি বাই কিউ ফৰ্মত লিখিব পাৰো। যিবিলাক নাম্বাৰ আমালোকে পি বাই কিউ ফৰ্মত লিখিব পাৰো তেনেকুৱা নাম্বাৰবিলাক আমালোকে কি বুলি কোৱা হয়, ৰেচনেল নাম্বাৰ বুলি কোৱা হয়। যেনে ইয়াত ধৰা যিকোনো নাম্বাৰ ধৰা 2/3ও আমালোকে 0ৰ পৰা 1ৰ ভিতৰত পৰিব। তাৰ বাদে ধৰা 4/5 0ৰ পৰা 1 ভিতৰত পৰিব। 0 এটা ৰেচনেল নাম্বাৰ। -2/3 এনে ধৰণৰ আমালোকে -1/1ৰ মাজত কি যে বহুত কি পাম নাম্বাৰ পাম। এই কাৰণে এইটোৰ এনসাৰ কি হ'ব, ইনফিনিটি হ'ব। কি কৈছে যে নাম্বাৰ অফ ৰেচনেল নাম্বাৰ বিটুইন 1 এণ্ড -1ৰ মাজত কিমানটা পৰিমেয় সংখ্যা পাম, ইনফাইনাইট নাম্বাৰ অফ পৰিমেয় সংখ্যা পাম, ঠিক আছে। 2 নম্বৰ কোৱেশ্চন কৈছে এভৰি ৰেচনেল নাম্বাৰ ইজ মানে প্ৰত্যেকটো পৰিমেয় সংখ্যাই কি হয়, প্ৰত্যেকটো পৰিমেয় সংখ্যাই ৰিয়েল নাম্বাৰ হয়। কি হয়, বাস্তৱ সংখ্যা হয়। প্ৰত্যেকটো পৰিমেয় সংখ্যাই কি হয়, বাস্তৱ সংখ্যা হয়, ঠিক আছে। কৈছে যে সাম কৰিব লাগে। কোৱেশ্চন নম্বৰ 3 দেখা কি কৈছে, ৰবাচোন মই অলপ কালাৰটো চেঞ্জ কৰি লওঁ। কি কৈছে দেখা যে 5√3 +√3 আমালোকে কি কৰিব কৈছে, সাম কৰিব কৈছে। 5√3 আৰু √3 যদি আমালোকে এড কৰো যদি কি হ'ব, আমালোকে √3 দুয়োটাতে আছে, আমালোকে √3 যদি কমন লওঁ বা তাত থাকিব কি 5 + 1, 5 + 1 মানে কি পাম আমালোকে 6 × √3। তাত এনসাৰ হ'ব কি এ নম্বৰটো, বুজি পাইছা। তাত কি পালো যে 5√3 + √3 এড কৰিলে কিমান হ'ব, 6√3। অপশ্যন কোনটো হ'ব, এ। হুইচ অফ দ্য ফলোইং ইজ এন ইৰৰেচনেল নাম্বাৰ। ইৰৰেচনেল নাম্বাৰ বা অপৰিমেয় সংখ্যা কোনটো অপৰিমেয় সংখ্যা হয়। তোমালোকে জানা যে কোৱেশ্চন নম্বৰ 4 দেখা যে √ওভাৰ কি দিছে 441, এইটো কাৰ বৰ্গ, এইটো আমালোকে √21ক যদি স্কয়াৰ কৰো মানে কিমান হয় 441, স্কয়াৰ আৰু ৰুট কেনসেল থাকিব কিমান 21। তাত 21 এটা কি হয়, ৰেচনেল নাম্বাৰ বা পৰিমেয় সংখ্যা। এইটো একটা কি পৰিমেয় সংখ্যা। তাত এইটো আমাৰ অপশ্যন নহব। তাৰপিছত দেখা 3125, 3.125 এইটোক যদি আমালোকে পইণ্টটো তুলি দিওঁ কি পাম, 3125 ডিভাইডেড বাই 1000, কাৰণ তিনিটা সংখ্যাৰ পিছত আমালোকে পইণ্ট আছিল, তাত তিনিটা 0 আহিব। তাত এইটো এটা কি হ'ব আমালোকে জানো, এইটো এটা পৰিমেয় সংখ্যা। যিবিলাক সংখ্যাক আমালোকে পি বাই কিউ ফৰ্মত লিখিব পাৰো, পৰিমেয় সংখ্যা বা কি হ'ব, ৰেচনেল নাম্বাৰ হ'ব, ঠিক আছে। তাত দেখা 3 + 3.5ৰ ওপৰত বাৰ আছে, এইটো আমালোকে কি লিখিব পাৰিম, 3 + 5 0.5ৰ ওপৰত বাৰ। তোমালোকক শিকোৱা হৈছে 3 + 5ৰ ওপৰত বাৰ থাকিলে মানে 5/9, এইটো যদি আমালোকে ল'ম 9 × 3 কিমান হ'ব, 27, 27 + 5 হ'ব কি 32, 32/9। এইটো আমালোকে পি বাই কিউ ফৰ্মত লিখিব পাইছো। তাত এনসাৰ হ'ব আমালোকক ডি। তাৰমানে আমালোকে 72 আমালোকে ইৰৰেচনেল নাম্বাৰ। তোমালোকে যদি চাব বিচাৰা চাব পাৰা, √72, √72ক আমালোকে কি লিখিব পাৰিম, 8 × 9, 8 × 9। তাত 9 মানে কি 3 স্কয়াৰ, 3 বাহিৰত আহিল 8, 8 মানে কি 4 × 2, 3 × 4 মানে কি 4, 4ৰ স্কয়াৰ কৰিলে 2 √2, তাত 6√2, √2 এটা ইৰৰেচনেল নাম্বাৰ। যদি আমালোকে কোনো এটা ইৰৰেচনেল নাম্বাৰৰ লগত যেহেতু এটা ইৰৰেচনেল নাম্বাৰ মাল্টিপ্লাই হৈছে, এই কাৰণে এইটো হ'ব কি ইৰৰেচনেল নাম্বাৰ। তাত এনসাৰ হ'ব কি ডি। হুইচ অফ দ্য ফলোইং ইজ এ ৰেচনেল নাম্বাৰ, কোনটো ৰেচনেল নাম্বাৰ। আমালোকে দেখা 5 নম্বৰ কোৱেশ্চনটো কৈছে কোনটো ৰেচনেল নাম্বাৰ। যদি ৰেচনেল নাম্বাৰ হ'ব বিচাৰে, কোৱেশ্চন নম্বৰ 5 দেখা কি কৈছে যে কোনটো ৰেচনেল নাম্বাৰ। তাত 10/0 আমালোকে জানো যদি যিকোনো সংখ্যাকে যদি যিকোনো নাম্বাৰক আমালোকে যদি 0ৰে ডিভাইড কৰো, তাত আমালোকে কি পাওঁ, ইনফাইনাইট পাওঁ। তাত এইটো আমালোকৰ এনসাৰ হ'ব নোৱাৰে। আমালোকে এতিয়া এইটো কোনো এটা নাম্বাৰে নহয়, তাৰপিছত কি পাম 0/10, 0/10 আমালোকে কি লিখিব পাৰিম, 0, 0/10 মানে 0, 0 এটা কি হয়, ৰেচনেল নাম্বাৰ হয়। তাত আমালোকৰ এনসাৰ কি হ'ব, এনসাৰ হ'ব বি, 0/10।
10 আৰু এইটো হ'ব কি ইৰেচনেল নাম্বাৰ পাই এটা ইৰেচনেল নাম্বাৰ এইটো আমালোকে কি সকলোৱে জানো তাৰপিছত 6 নম্বৰটো দেখা কি গৈছে যে দ্য ভ্যালু অফ 32 যে 32 তাৰ পাৱাৰ আছে কি -2/5 এতিয়া আমালোকে 32 কি কি লিখিব পাৰো দেখা 32 মানে কি 2 ৰ পাৱাৰ 5 মানে কিমান 32 ইনটু -2/5 32 ৰ পাৱাৰ 32 ক আমালোকে কি লিখিব পাৰো 2 ৰ পাৱাৰ 5 কেনেকৈ দেখা যদি তোমালোকে 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 কৰা 2 ইনটু 2 4 4 ইনটু 2 8 8 ইনটু 2 16 16 ইনটু 2 32 তাৰ মানে আমালোকে 32 যে 2 ৰ পাৱাৰ 5 লিখিব পাৰো আৰু এটা আমালোকে ফৰ্মুলা জানো যদি a ৰ পাৱাৰ m ইনটু যদি a ৰ পাৱাৰ n হয় আমালোকে জানো a ৰ পাৱাৰ m ইনটু n হয় তাত এতিয়া কি হ'ব দেখা 2 ৰ পাৱাৰ 5 আছে আৰু 2 ৰ পাৱাৰ -5 আছে 2 ৰ পাৱাৰ 5 ইনটু 2 ৰ পাৱাৰ -2/5 তাত 5 5 কেনসেল কি হ'ব কি 2 ৰ পাৱাৰ -2 এই এর পাওয়ার যদি -n হয় তেন্তে কি হ'ব 1/n তাত এইটো আমালোকে কি লিখিব পাৰিম 1/2 ৰ পাৱাৰ 2 দ্যাট মিন্স কি হ'ব 1 ৰ পাৱাৰ 4 তাত आंसर দেখা কি হ'ব 6 ৰ आंसरটো দেখা কি হ'ব 1 ৰ পাৱাৰ 4 आंसर হ'ব কি সি বুজি পাইছা তো যে যে ডিগ্ৰী অফ দা পলিনোমিয়াল তোমালোকে আমালোকে যেতিয়া পঢ়িছিলো ডিগ্ৰী অফ দা পলিনোমিয়াল কি আছিল ডিগ্ৰী অফ দা পলিনোমিয়াল কি আছিল যেনে ধৰা মই এটা পলিনোমিয়াল ইকুৱেশ্যন লিখিলো ax³ প্লাস b অফ y প্লাস এইটো ধৰা bx² প্লাস এইটো যদি পলিনোমিয়াল ইকুৱেশ্যন হয় ইয়াৰ ডিগ্ৰী কিমান আছিল ডিগ্ৰী হ'ল আমাৰ 3 যেটো হাইয়েস্ট পাৱাৰ থাকে আৰু হাইয়েস্ট পাৱাৰটো কি থাকিব লাগিব হোল নাম্বাৰত থাকিব তেনেকুৱা কি হক আমালোকে কি বুলি কৈছো ডিগ্ৰী বুলি কৈছো কিন্তু ইয়াত কোনো ধৰণৰ ভেৰিয়েবল নাই তাত ভেৰিয়েবল নাই মানে আমালোকে √2 ৰ পাৱাৰ √2 ইনটু x ৰ পাৱাৰ 0 দিব পাৰো তাত x ৰ পাৱাৰ 0 মানে 1 তাত x ৰ পাৱাৰ যদি 0 হয় আমালোকৰ ডিগ্ৰী হ'ব কি 0 তাৰ পিছৰ কোশ্চেনটো দেখা কি কৈছে যে 0 of the polynomial p of x equal to a of x যদি p of x equal to a of x হয় then 0 of the polynomial মানে বহুপদৰ শূন্য কি হ'ব তাত বহুপদৰ শূন্যটো এনে ধৰণৰ এটা নাম্বাৰ আছিল যি নাম্বাৰৰ ক্ষেত্ৰত p of x equal to কি হয় 0 হয় আমালোকে পঢ়িছিলো যে বহুপদৰ শূন্য এনে এটা নাম্বাৰ যে 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 নাম্বাৰটোৱে p of x equal to কি হ'ব 0 হ'ব তো p of x equal to যদি 0 হয় then a of x equal to 0 যেহেতু a constant that means x equal to কি হ'ব লাগিব 0 হ'ব লাগিব তাত आंसर হ'ব কি আমালোকৰ যদি 0 of the polynomial হ'ব তাত x ৰ ভ্যালু কি হ'ব লাগিব 0 হ'ব লাগিব বুজি পাইছা তাৰ পিছত কৈছিল যে one of the linear factor x² - 3x - 10 এতিয়া এই কোশ্চেন নম্বৰ 9 টো আমালোকে দুই ধৰণে কৰিব পাৰিম x² - 3x - 10 তোমালোকে যদি ইয়াৰ পৰা অপচনৰ পৰা x ৰ ভ্যালু উলিয়াই ইয়াত বহুৱাই দিয়া যদি বহুৱাই দিয়াৰ পিছত দেখা যদি ইকুৱেশ্যনটো স্যাটিসফাই কৰে এইটো আমালোকৰ কি ক'ব পাৰিম যে লিনিয়াৰ ফ্যাক্টৰ হ'ব কিন্তু যদি আমালোকে যেটো জানো মিডল টার্ম এক্সপ্লেনেশন এইটো যদি কৰো মিডল টার্মত যদি আমালোকে ভঙাই দিও কি হ'ব x² এইটো কি আছিল x ৰ কোএফিচিয়েন্ট 1 আৰু এই কনস্ট্যান্ট আছে কি -10 তাত -10 ক আমালোকে এনেদৰে ভঙাব লাগিব যাতে জন আমালোকে কি কৰো এড বা সাবট্ৰাক্ট কৰি 3 পাও আৰু মাল্টিপ্লাই কৰি কি পাও 10 পাও তাত নিশ্চয় তোমালোকে বুজি পাইছা তাত x ৰ কি কৰিব লাগিব 5 - 2 কৰিম তেতিয়া 5 - 2 into x 3x লিখিব পাৰিম -10 আৰু 5 into 2 কৰিলে আমালোকে কি পাম 5 into 2 কৰিলে 10 পাম বুজা পাইছা তাত x² - 5x plus of 2x minus of 10 তাত ইয়াৰ পৰা যদি আমালোকে x কমন লও তাত x minus of 5 ইয়াৰ পৰা যদি আমালোকে 2 কমন লও x minus of 5 ইয়াৰ পৰা কি পাম আমালোকে x plus of 2 আৰু x minus of 5 আমালোকে দুটা ফ্যাক্টর পাম এতিয়া দেখা ফ্যাক্টৰৰ কোনটো आंसरত দি আছে দেখা x minus of 5 এটা ফ্যাক্টর হ'ব x minus of 5 ফ্যাক্টর দিয়া নাই x plus 2 of ফ্যাক্টর হ'ব x plus 2 দি আছে তাত অপচন হ'ব আমালোকৰ কি সি বুজি পাইছা এতিয়া কোশ্চেন নম্বৰ 10 কৈছে if x equal to 0 যদি x equal to 0 হয় the value of p of x যেটো p of x ৰ ভ্যালু আছে x² - 3x x 3x x - 1 each যদি x ৰ ভ্যালু 0 হয় কোশ্চেন নম্বৰ 10 দেখা কি কৈছে কোশ্চেন নম্বৰ 10 কি কৈছে যদি x ৰ ভ্যালু 0 হয় যদি x equal to কি দিয়া আছে 0 দিয়া আছে যদি x equal to আমালোকক 0 দিয়া আছে তেন্তে আমালোকক p of x equal to কি দিয়া আছে যে x² - of 3x তাৰ পিছত of x minus of 1 তাত p of x মানে কি x ৰ ভ্যালু কিমান আছে 0 তাত p of 0 equal to হ'ব কি 0² 3 into 0 x ৰ ঠাইত 0 বহাই দিব লাগে
ইন প্লাস 0 মাইনাস অফ 1। তাত দেখা যে সকলোবিলাক 0 হৈ আছে, 0 মাইনাস অফ 0 প্লাস অফ 0 ইকুয়াল টু -1। তার মানে কি মাইনাস অফ 1 হ'ব আমালোকৰ এনসার। তাত এনসার কি হ'ব দেখা ডি নম্বৰ মাইনাস অফ 1। বুজি পাইছা? তাৰ পিছত কি আছে দেখা যে 11 নম্বৰ কোশ্চেন দেখা কি কৈছে x মাইনাস 1 ইজ এ x মাইনাস 1 এটা কেনে ধৰণৰ রৈখিক মানে লিনিয়ার ইকুয়েশন, কিউবিক পলিনোমিয়াল, কোয়াড্রেটিক পলিনোমিয়াল, নন অফ দ্য এভব। আমালোকে জানো যিমান ডিগ্ৰী হয় ইমান কি হয় যে পলিনোমিয়াল ইকুয়েশন, ইমান ডিগ্ৰী পলিনোমিয়াল ইকুয়েশন হয়। তাত এইটো যেহেতু ইয়াৰ ডিগ্ৰী কিমান আছে 3, তাত এইটো হ'ব কি কিউবিক পলিনোমিয়াল, এইটো হ'ব কি কিউবিক পলিনোমিয়াল। তাৰপিছত কৈছে যে কোফিচিয়েন্ট অফ এক্স মানে এক্সৰ কি কৈছে হহক উলিয়াব কৈছে, হহকৰ মান কিমান হ'ব। যদি এক্সৰ হহকৰ মান দেখা তাত এক্সৰ লগত যি মাল্টিপ্লাই হৈ থাকে এইটো হ'ল আমালোকৰ এক্সৰ হক। তাত এক্সৰ হহক ইয়াত কিমান দিয়া আছে দেখা, এক্সৰ হক দিয়া আছে ইয়াত -1। যদি তোমালোকে 12 নম্বৰ কোশ্চেনটো দেখা কি কৈছে মাইনাস অফ এক্স প্লাস অফ এক্স স্কয়ার মাইনাস অফ 3x কিউব মাইনাস অফ 5। ইয়াত কাৰ হক আছে এক্সৰ হক। তাত এক্সৰ লগত কি মাল্টিপ্লাই হৈছে মাইনাস অফ 1 ইনটু এক্স প্লাস অফ এক্স স্কয়ার মাইনাস অফ 3x কিউব মাইনাস অফ 5। তাত ইয়াত এক্সৰ হক কিমান দিয়া আছে -1। এনসার হ'ব কি এ। তাৰপিছত কৈছে যে ইফ x -1/2 is a factor of p of x then the value of p of x। যদি x -1 এটা ফ্যাক্টর হয় কার p of x ৰ, তেন্তে p of x ইকুয়াল টু কিমান হ'ব। আমালোকে জানো যদি ফ্যাক্টর হয় কোনো এটা সমীকৰণৰ তাত এইটো ইকুয়েশন কি কৰিব লাগিব স্যাটিসফাই কৰিব লাগিব। যদি তেনে ধৰা যিকোনো এটা ইকুয়েশনত যদি ফ্যাক্টরটো দিয়া থাকে এই ফ্যাক্টৰৰ ভ্যালুটোৱে এই ইকুয়েশনটো কি কৰিব লাগিব স্যাটিসফাই কৰিব লাগিব। তাত ইয়াত যদি x -1/2 যদি p of x ৰ ভ্যালু হয় তাত p of x ইকুয়াল টু এনে ক্ষেত্ৰত 0 হ'ব লাগিব। তাত এইটো কাৰ সমান হ'ব লাগিব 0। তাত x ৰ ভ্যালু কিমান হ'ব 1/2। তাত এনসার হ'ব কি আমালোকৰ 13 নম্বৰৰ সলিউশন চাবা দেখা তোমালোকে কি হ'ব এনসার এ হ'ব। বুজি পাইছা? দেন হুইচ অফ দ্য ফলোইং ইজ এ কনস্ট্যান্ট পলিনোমিয়াল। কনস্ট্যান্ট পলিনোমিয়াল হল এনেকুৱা পলিনোমিয়াল বা বহুপদ যি বহুপদত কোনো ধৰণৰ কি নাথাকে চলক পদ নাথাকে বা কোনো ধৰণৰ কি থাকে নাথাকে ভেৰিয়েবল নাথাকে। তাত দেখা ইয়াত এই পলিনোমিয়াল ইকুয়েশনটোত বা এই বহুপদটোত আমালোকৰ চলক আছে x, তাত এইটোতো আছে x, এইটোতো আছে r। তাত যিটো বহুপদ ৰাশিত কোনো ধৰণৰ চলক নাথাকে তেনেকুৱা ধৰণৰ কি বহুপদ ৰাশিক আমালোকে কি বুলি কওঁ কনস্ট্যান্ট বা ধ্ৰুবক বহুপদ বুলি কওঁ। তাত এনসার হ'ব কি আমালোকৰ বি। তাৰপতে কৈছে যে নাম্বাৰ অফ দ্য ফ্যাক্টৰাইজ ইন যে অলপ আগতে কলো যে যিটো ইকুয়েশনত যিমানটা ডিগ্ৰী দিয়া থাকে যিমান ডিগ্ৰী দিয়া থাকে এই ডিগ্ৰীৰ ইকুৱেলত কি হয় আমালোকে নাম্বাৰ অফ ফ্যাক্টৰস পাওঁ বা উৎপাদক পাওঁ। যেনে উৎপাদকৰ সংখ্যা যেনে ধৰা ax² প্লাস অফ bx প্লাস অফ c। এইটো এটা কি কোয়াড্রেটিক ইকুয়েশন মানে কি দ্বিঘাত সমীকৰণ। আৰু দ্বিঘাত সমীকৰণৰ সকলো সময়ত আমালোকে মূল বা উৎপাদক কেইটা পাওঁ দুটা পাওঁ। তাত ইয়াত যেহেতু দিয়া আছে দেখা নাম্বাৰ অফ ফ্যাক্টৰস উলিয়াব গৈছে উৎপাদক উলিয়াব গৈছে, কিন্তু এই বহুপদ যিটো দিয়া আছে এই বহুপদটোৰ ডিগ্ৰী কিমান দিয়া আছে 4। তাত আমালোকে নাম্বাৰ অফ উৎপাদক কিমান পাম 4। এনসার হ'ব কি ডিৰ 4। দ্য ডিস্টেন্স অফ y axis ফ্ৰম দ্য পইণ্ট -4, 5। আমালোকে পঢ়িছিলো যে যে যিটো এক্সিসৰ পৰা ডিস্টেন্স উলিয়াব ক'ব এই ডিস্টেন্সটো ধৰা মই যদি এইটো তোমাক পইণ্ট দি আছে কি -4,5, তাত -4,5 নিশ্চয় কোনটো কোঅৰ্ডিনেট থাকিব সেকেন্ড। তাত x ৰ ভ্যালু আছে -4, y ৰ ভ্যালু কিমান আছে 5। তাত এইটো পইণ্ট হ'ল আমালোকৰ কি -4,5 আৰু এই পইণ্টটো y এক্সিসৰ পৰা কিমান দূৰত আছে এই পইণ্টটো কৈছে যে the distance of the y axis from the point y এক্সিসৰ পৰা কিমান দূৰত্বত আছে যে y এক্সিসৰ পৰা কিমান দূৰত্বত আছে যে 5 মানে কি এই পইণ্টটো কৈছে যে the distance of the y axis মানে এই বিন্দুৰ পৰা y অক্ষৰ দূৰত্ব মানে এই বিন্দুটোৰ পৰা যিটো বিন্দু দি আছে -4,5 y অক্ষৰ দূৰত্ব কিমান হ'ব আমালোকে জানো এইটো x axis আৰু -4 আৰু y অক্ষ হ'ব কিমান 5। তাত এনসার হ'ব কি 5। বুজি পাইছা? কোঅৰ্ডিনেট অফ অল দ্য পইণ্ট অন x axis যিকোনো x axisত থকা বিন্দু বিলাকৰ পইণ্ট কেনেকুৱা হয় যেতিয়া আমালোকে কোঅৰ্ডিনেশন জিওমেট্ৰি পঢ়িছো বা যে কোঅৰ্ডিনেশন জিওমেট্ৰিত যিটো কৈছো যে যেতিয়া x axisৰ ওপৰত থাকিব লাগে পইণ্ট এই পইণ্টৰ y axisৰ ভ্যালু কি হয় 0 হয়। তাত কোঅৰ্ডিনেট মানে কি আছিল কত আমালোকে x axisৰ যিটো ভ্যালু লিখিছো এইটো আছিল ভুজ আৰু এইটো আছিল কি কুটি। তাত এইটো কোৱা আছিল এবসিছা বা অৰ্ডিনেট আৰু অৰ্ডিনেটেড পইণ্ট যেতিয়া x axisত থাকিব লাগিব তেতিয়া কি হ'ব লাগিব 0 হ'ব লাগিব। বুজি পাইছা? the coordinate of point is 0, -1,5 then it is lie।
এইটো কি কৈছে যে যিটো কোঅৰ্ডিনেট ৰেখা, কোঅৰ্ডিনেট যিটো ওলাব কৈছে এইটো কি ধৰা যে 18 নম্বৰ কোৱেশ্চনটো দেখা কি কৈছে এইটো এটা ধৰা কোঅৰ্ডিনেট এক্সিস, এই কোঅৰ্ডিনেট এক্সিসৰ পয়েন্ট কি দি আছে, x ৰ ভ্যালু কিমান দি আছে 0 আৰু y ৰ ভ্যালু কিমান দি আছে -1,5, তাত এইটো নিচত যাব তলত যাব কি হ'ব 0, -1,5, এইটো হল আমালোকৰ কি কোঅৰ্ডিনেশন। তাত এনসার কি হ'ব দেখা যে y এক্সিসত থাকিব, মানে কোনটো এক্সিসত থাকিল y এক্সিস, কারণ এইটো হল আমালোকৰ x এক্সিস, এইটো হল আমালোকৰ y এক্সিস, এইটো কোনটো এক্সিসত আছে y এক্সিসত, আৰু এইটো কোন এক্সিসত আছে x এক্সিসত। তাত এনসার হল কি 0, -1,5। তাৰপিছত কৈছে যে কোৱেশ্চন নম্বৰ 19 কৈছে কি যে সলিউশন উলিয়াব কৈছে কাৰ, তো যেতিয়া তোমালোকে সলিউশন উলাবলৈ অলপ টান পাইছা ইয়াৰ ভ্যালু বিলাক যি ভ্যালু দি আছে যেনে ধৰা ইউজিং অপশন ইউজ কৰি কৰিব পাৰিবা, যেনে দি আছে x/2 প্লাস অফ দি আছে y/3 ইকুয়াল টু -1। আমালোকে যদি লেফট হ্যান্ড সাইড লও তার মানে কি x/2 প্লাস অফ y/3 এই ভ্যালু কেইটা যদি যেনে ধৰা অপশন এ যদি লও, অপশন এ কি দি আছে 2,3, তার মানে কি x এর ভ্যালু কিমান 2, তো 2/2, y এর ভ্যালু কিমান 3/3, তাত যদি আমালোকে ক্যান্সেল করি ইয়াত পাম 1, ইয়াত পাম 1, 1 1 মিলি হল কি 2, আমালোকৰ রাইট সাইডত আছে -1, তো এইটো নহব। এন্ড তার পিছত 2 নম্বৰটো দেখা, 2 নম্বৰ বি নম্বৰ কি দি আছে যে 2 - 6, x এর ভ্যালু কিমান আছে 2/2, y এর ভ্যালু কিমান আছে -6 কিমান দি আছে 3, তাত দেখা 2 2 ৰে ক্যান্সেল কৰিলে 1 আৰু 3 6 ক ক্যান্সেল কৰিলে -2, তাত 1 -2 কৰিলে কিমান পামু -1। যদি আমালোকে 1 -2 কৰি -1 পাও তাত আমালোকৰ ইকুৱেশন হ'ব কি বি নম্বৰটো হ'ব সলিউশন, কাৰণ ভুল হৈছে এইটো নহয় ইয়াত হ'ব কি বি নম্বৰটো সলিউশন। দেখা x এর ভ্যালু যদি আমালোকে 2 ভৰাই y ভ্যালু যদি আমালোকে -6 বহোৱা তেতিয়া লেফট হ্যান্ড সাইড ইকুয়াল টু কি হয় রাইট হ্যান্ড সাইড, লেফট হ্যান্ড সাইড ইকুয়াল টু কি হয় রাইট হ্যান্ড সাইড। এই কারণে এইটো হ'ব কি আমালোকৰ এনসার বি নম্বৰটো। তাৰপতে কোশ্চেন নম্বৰ 20 দেখা কি কৈছে the point 1, -1 lie on the graph, যেটো 1, -1 আছে এইটো কাৰ ওপৰত আছে এই গ্ৰাফৰ ওপৰত আছে, এই গ্ৰাফৰ ওপৰত থাকিলে তেন্তে k এর ভ্যালু উলিয়াব কৈছে। তাত কোশ্চেন নম্বৰ 20 দেখা কি কৈছে যেতিয়া এই পয়েন্টৰ ওপৰত লাই কৰে মানে x - ky ইকুয়াল টু কিমান দি আছে 2, আৰু ইয়াৰ ওপৰত এটা পয়েন্ট লাই কৰে যেটো পয়েন্টৰ কোঅৰ্ডিনেশন দি আছে কি 1, -1। তাত যেটো পয়েন্ট এই x এক্সিসৰ কোঅৰ্ডিনেটৰ ওপৰত লাইন কৰে এই পয়েন্টটো ইয়াৰ ওপৰত বহাই দিলে ইকুৱেশন স্যাটিসফাই কৰে, এইটো আমালোকে জানো। তাত x এর ভ্যালু কিমান 1 আৰু k ইনটু y এর ভ্যালু কিমান আছে -1 ইকুয়াল টু কিমান আছে 2, তাত ইয়াৰ পৰা কি পাবা 1 ইকুয়াল টু মাইনাস মাইনাস প্লাস k ইকুয়াল টু কিমান 2, তাত k এর ভ্যালু কিমান পালো 2 -1 ইকুয়াল টু কিমান হ'ব, যেতিয়া k এর ভ্যালু পাবা 2 -1 ইকুয়াল টু 1, তাত k এর ভ্যালু কিমান পালো 1 পালো, তাত k এর ভ্যালু কি হল আমালোকে জানো k এর ভ্যালু কিমান হ'ব 1, এইটো নহয় এনসার হ'ব 28। বুজি পাইছা, এইটো হ'ব এনসার। তাৰপিছত হল স্ট্যান্ডার্ড ফর্ম অফ দ্য লিনিয়ার ইকুয়েশন হুইচ পাসেস থ্রু দ্য অরিজিন, যে কৈছে স্ট্যান্ডার্ড ফর্ম অফ লিনিয়ার ইকুয়েশন কি হৈছে লিনিয়ার ইকুয়েশন হুইচ পাসেস থ্রু দ্য অরিজিনৰ মাজেৰে পাস হৈ যোৱা স্ট্যান্ডার্ড ফর্ম চাইছে। তাত স্ট্যান্ডার্ড ফর্ম মানে কি হ'ব c ইকুয়াল টু 0 হ'ব, যদি c ইকুয়াল টু 0 হয় তাত ax প্লাস by ax প্লাস যেতিয়া কোনো এটা লিনিয়ার ইকুয়েশন অরিজিনৰ যে পাসেস থ্রু অরিজিন তেতিয়া কনস্ট্যান্ট টার্মটো আমালোকে জানো স্ট্যান্ডার্ড ফর্ম অফ লিনিয়ার ইকুয়েশন হল ax প্লাস by প্লাস c ইকুয়াল টু 0। যদি এইটো টার্ম 0 হয় তেতিয়া আমালোকে কনস্ট্যান্ট টার্মটো 0 ধৰিম, c ইকুয়াল টু 0 ধৰিম, তেতিয়া এই ইকুয়েশন ax প্লাস by কাৰ মাজেৰে যাব আমালোকে জানো পাসেস থ্রু অরিজিন। ঠিক আছে, পাসেস থ্রু অরিজিন। তারপরে কি আছে দেখা the graph of 2x minus of y cut the x-axis at, যদি x-axisত কাট কৰিব তাত দেখা যদি তোমালোকে এইটো উলাবলৈ কঠিন পাইছা তাত x এক্সিসত যেতিয়া কাট কৰিব তাত x এক্সিসত যদি কাট কৰে x এক্সিসত যদি কাট কৰে বা x এক্সিসত কৈছে যে 2x y এই সমীকৰণ লেখ x অক্ষত কাটিব, কি পয়েন্টত কাটিব যদি x অক্ষত কাট কৰে তাত y এক্সিসৰ ভ্যালু কি হ'ব 0, অলপ আগতে ক'লো যদি x এক্সিসৰ ওপৰত কোনো এটা পয়েন্ট থাকে তাত এই পয়েন্টৰ x ৰ ভ্যালু থাকিব আৰু y ভ্যালু কি থাকিব 0 হ'ব, যেটো আমরা কি বুলি ক'লো অৰ্ডিনেট ইকুয়াল টু কি হ'ব লাগিব 0 হ'ব লাগিব। তাত অৰ্ডিনেট যদি 0 হয় তাত অৰ্ডিনেট 0 বনাব লাগিব, তাত ইয়াত অপশনত দেখা x ৰ ভ্যালু থাকিব y ৰ ভ্যালু কি হ'ব 0 হ'ব, কাৰণ x এক্সিসত কাটিছে তাত x তো থাকিব পয়েন্টটো, তাত এইটো অপশন নহব কাৰণ এইটো আমালোকৰ কি আছে যি মানে x ৰ y ৰ ভ্যালু দি আছে, অপশন এ নহব অপশন বি নহব। তাত দেখা এতিয়া হয় c হ'ব না ডি হ'ব, এতিয়া c ৰ ভ্যালু যদি আমালোকে বহাই দিও দেখা রাইট হ্যান্ড সাইড যদি আহে লেফট হ্যান্ড সাইড ললো কি লেফট হ্যান্ড সাইড আছে কি 2x minus of y, আমালোকে ইয়াত ভ্যালু বহাই দি কি আনিব লাগিব
বহু 4 আনিব লাগিব। তো যেতিয়া 4 আনিম তাত যদি চিৰ ভ্যালু বহাই দিওঁ, চি অপশনৰ ভ্যালু কি দি আছে -2,0। তাত x ৰ ভ্যালু যদি আমালোকে -2 বহাও, 2 ইনটু -2 y ভ্যালু কিমান আছে 0। তাত -4 তাত আৰু আমালোকৰ ৰাইট হ্যান্ড সাইড আছে কি +4। তাত এইটো নহব, যে অপশন সি নহব। তাত ডি দেখা কি হব, ডি দি আছে কি 2,0। তাত দেখা 2 ইনটু 2 x ৰ ভ্যালু কিমান আছে 2 -0 তাৰ মানে 4। আমালোকে রাইট হ্যান্ড সাইড ইকুয়াল টু পালো 4, রাইট হ্যান্ড সাইড ইকুয়াল টু 4। তাত আমালোকৰ রাইট হ্যান্ড সাইড ইকুয়াল টু কি আছে 4, লেফট হ্যান্ড সাইড ইকুয়াল টু 2x - 1। তাত आंसर হ'ব কি আমালোকৰ টি। বুজি পাইছা? কৈছে if the solution of 2x plus y equal to 3, এইটো is negative। আমালোকক কৈ দি আছে যে সলিউশন যি দুটা দিয়া আছে এই দুটা সলিউশনে নেগেটিভ। এইটো কোশ্চেন অলপ টান দিয়া আছে, কি কৈছে দেখা যে 23 নম্বৰ কোশ্চেন কৈছে যে ধৰা এইটো এটা ইকুয়েশন আছে 2x plus y equal to 3, ঠিক আছে। এই ইকুয়েশনটো যি দুটা সলিউশন আছে সলিউশন দুটাই নেগেটিভ, সলিউশন দুটাই নেগেটিভ। সলিউশন দুটাই যদি নেগেটিভ থাকে তাত এইটো কোনটো কোয়াড্রেন্টত থাকিব। যেতিয়া আমালোকে কি পঢ়িছিলো কোঅর্ডিনেশন জিওমেট্রি পঢ়িছিলো, ফার্স্ট কোয়াড্রেন্টত যে x পজিটিভ y ও পজিটিভ, সেকেন্ড কোয়াড্রেন্টত x নেগেটিভ y পজিটিভ, থার্ড কোয়াড্রেন্টত x ও নেগেটিভ y ও নেগেটিভ। তাত দেখা দুয়োটা কোঅর্ডিনেট নেগেটিভ, কোনটো কোয়াড্রেন্টত হয় থার্ড কোয়াড্রেন্টত। তাত आंसर হ'ব কি সি। তাৰপিছত কৈছিল আন্ডাৰ হোৱাট কন্ডিশন ax plus by plus c equal to 0 passing through the origin। আগত যেটো কোশ্চেন কইলো যে এটা কি কৈছিল যে এটা ইকুয়েশন লেখা, যেটো ইকুয়েশন কিহৰ মাজেৰে পাস কৰিছে অৰিজিনৰ মাজেৰে পাস কৰিছে, এনেকুৱা ইকুয়েশন আমালোকে কি লিখিছিলো তাত আমালোকে কনস্ট্যান্ট যেটো টার্ম আছিল এটো 0 ধৰিছিলো। ঠিক এনেদৰে আন্ডাৰ হোৱাট কন্ডিশন মানে কি শর্তত ax plus by মূল বিন্দুতে যাব যেতিয়া আমালোকৰ কনস্ট্যান্ট টার্ম c টার্মটো কি হ'ব ইকুয়াল টু 0 হ'ব। বুজি পাইছা? তাৰপিছত কৈছে, তাৰপিছৰ কোশ্চেনটো কৈছে কি হুইচ অফ দ্য ফলোইং ইজ এ পেয়ার অফ কো-প্রাইম নাম্বার। কোনটো আমালোকৰ কো-প্রাইম নাম্বার হয়। কো-প্রাইম নাম্বার মানে হল যি দুটা নাম্বাৰৰ HCF কি 1। বা তোমালোকে ভাবিবা যি দুটা নাম্বার দিয়া থাকিব এই দুটা নাম্বাৰক আমালোকে একো নাম্বাৰেৰে ডিভাইড কৰিব নোৱাৰিম। তাত কি আছে অকল খালি 1 এৰে ডিভাইড কৰিব পাৰিম। যেনে ধৰা 21 আৰু 42, 21 আৰু 42 টোক যদি দেখা আছে 21 ৰ মাল্টিপল হ'ল 42, তাত এইটো আমালোকৰ কো-প্রাইম নাম্বার হ'ব নোৱাৰে। ঠিক তেনেদৰে 6 আৰু 9 এইটো 3 ৰে কেনসেল যায়, তাত এইটোও কো-প্রাইম নাম্বার হ'ব নোৱাৰে। ঠিক তেনেদৰে যদি 31 আৰু 93, 31 ৰ লগত 3 মাল্টিপ্লাই কৰিলে 93 হয়, তাত এইটোও কো-প্রাইম হ'ব নোৱাৰে। আৰু 2 আৰু 3 হ'ল আমালোকৰ কো-প্রাইম নাম্বার, কাৰণ 2 আৰু 3 ক আমালোকে 1 ৰ অবিহনে একো নাম্বাৰেৰে ডিভাইড কৰিব নোৱাৰি। आंसर হ'ব কি ডি। তেতিয়া 26 নাম্বার দেখা the value of 0.001% কিমান হ'ব। দেখা কোশ্চেন নাম্বার 27, কোশ্চেন নাম্বার যে 26 কি কৈছে দেখা যে 0.01%। আমালোকে জানো যে পার্সেন্টেজ যেতিয়া আমালোকে তুলি দিম তেতিয়া কিমান হ'ব 1/100। তাত 1/100 তাত 0.01 বাই কি হ'ল 100। এতিয়া যেতিয়া আমালোকে পইণ্টটো তুলি দিম তাত 1/100 আৰু কিমান আহিব তলত দুটা 0 আহিব, তাত 1 বাই কি হ'ব যে 10,000। তাত आंसर হ'ব কি ডি। বুজি পাইছা? the value of 0.01 is মানে কি 0.01 ৰ মান হ'ল কি 1/10,100। তারপর যে কৈছে অযুগ্ম সংখ্যাৰ সাধারণ রূপ কিমান। যে অযুগ্ম সংখ্যা মানে কি অড নাম্বার কি, অড নাম্বার বিলাক কি আছিল অড নাম্বার হল আমালোকৰ কি ধৰা 2 যে 2 কিয় 1 1 3 1 3 5 7 এইবিলাক হল আমালোকৰ অড নাম্বার। এতিয়া দেখা অড নাম্বাৰক আমালোকে সাধাৰণতে কি ফৰ্মত লিখিব পাৰিম 2m plus 1 where m equal to কৰ পৰা আৰম্ভ কৰিম 0 1 2 এনেদৰে কি থাকিব যাই থাকিব। তাত m ৰ ভ্যালু আমালোকে যদি 0 ধৰো, m ৰ ভ্যালু যদি 0 ধৰো তাত কিমান পালো 1, m ৰ ভ্যালু যেতিয়া 1 ধৰিম তেতিয়া কিমান পাম 3, যেতিয়া m ৰ ভ্যালু 2 ধৰিম তেতিয়া কিমান পাম দেখা 2 into 2 4 plus 1 5। তাত আমালোকৰ জেনারেল ফর্ম কি পালো যে 2m plus 1, এইটো হল আমালোকৰ অড নাম্বাৰৰ জেনারেল ফর্ম। ঠিক আছে? তাৰপিছত কৈছে যে 28 নম্বৰ কোশ্চেনটো দেখা কি কৈছে যে এক্সপ্ৰেছ কৰিবলৈ কৈছে বা আকৃতি p by q ফৰ্মত লিখিব কৈছে 0.81। তোমালোকে যদি নিশ্চয় পঢ়িছা যে 81 ৰ ওপৰত যেতিয়া বাৰ থাকিব তেতিয়া আমালোকে কি লিখিম 81/99। তাত এতিয়া যদি আমালোকে 9 ৰে কেনসেল কৰো 9/11, 9/11। তাত आंसर হ'ব কি আমালোকৰ 9/11, 9/11। आंसर হ'ব কি ডি নম্বৰ। বুজি পাইছা? তাৰপিছত কৈছে যে কোশ্চেন নম্বৰ 29 কৈছে সাম অফ এ ৰেশনাল এণ্ড ইৰেশনাল নাম্বাৰ। যদি ৰেশনাল আৰু ইৰেশনাল নাম্বাৰক সাম কৰো সদায় কি হয় ইৰেশনাল নাম্বাৰ আহে। যেনে ধৰা 2 plus 2 এটা রেশনাল নাম্বার, √3 এটা ইরেশনাল নাম্বার, আর সাম যদি করো 2 plus √3 is always a ইরেশনাল
নাম্বাৰ, ইৰেচনেল নাম্বাৰ, অলৱেজ ইৰেচনেল নাম্বাৰ। বুজি পাইছা? অলৱেজ কি হ'ব? ইৰেচনেল নাম্বাৰ হ'ব। তাত এই ৰিফ্লেক্স এংগেল, আমালোকে ৰিফ্লেক্স এংগেলৰ বিষয়ে জানো যে ৰিফ্লেক্স এংগেল বিলাক কিমান হয়? 180 ডিগ্ৰীতকৈ ডাঙৰ হয় আৰু 360তকৈ সৰু হয়। তাত এনসাৰ হ'ব কি দেখা? মোৰ দেন 180 ডিগ্ৰী। ৰিফ্লেক্স এংগেলৰ কি হ'ল? 180তকৈ ডাঙৰ হ'ব, 180তকৈ যে ডাঙৰ হ'ব ৰিফ্লেক্স এংগেল আৰু 360তকৈ সৰু হ'ব, 360তকৈ সৰু হ'ব। 180তকৈ ডাঙৰ হ'ব আৰু 360তকৈ সৰু হ'ব। তাৰপিছত কোৱেশ্চনটো কৈছে যে নাম্বাৰ অফ কমন পইণ্ট অফ দ্য টু ইন্টাৰসেক্টিং লাইনস, মানে যদি দুটা লাইন এটা পয়েন্টত কটাকটি কৰে তেন্তে আমালোকে কিমানটা সাধারণ পয়েন্ট বিন্দু পাম? এইটো এটা পাম। কিমানটা পাম? এটা। আমালোকে জানো যে যদি ধৰা এইটো এটা লাইন আছে, এইটো এটা লাইন, এই দুটা লাইন যদি এটা পয়েন্টত কটাকটি কৰে তাত এই পয়েন্টটোকে আমালোকে কি বুলি কওঁ? কমন পয়েন্ট বা সাধারণ বিন্দু বুলি কোৱা হয়। সাধারণ বিন্দু বুলি কোৱা হয়। সাধারণ বিন্দু বুলি কোৱা হয়। তাত যদি দুটা লাইন কি করে ইন্টারসেক্টিং করে তেন্তে কিমানটা পয়েন্ট আমালোকে সাধারণ পয়েন্ট পাম বা কমন পয়েন্ট পাম? এইটো হল কি 1। বুঝা গৈছে? তাৰপাছত কৈছে যে সাম অফ দা ইন্টেরিয়র এঙ্গেল অন দ্য সেম সাইড অফ এ ট্রান্সভার্সাল লাইন ইজ, যেনে ধৰা ট্রান্সভার্স লাইন মানে কি? যে তিৰ্যকৰ একেফালে থকা অন্তস্থ কোণৰ দুটাৰ সমষ্টি। তাত যেনে ধৰা এইটো এটা আৰু এইটো এটা আমালোকে প্যারালাল লাইন বনোৱা হল। এই প্যারালাল লাইনত যদি আমালোকে ট্রান্সভার লাইন এটা কাটি দিও, এই ট্রান্সভার লাইনৰ এই দুটা এঙ্গেল যেটো অন্তস্থ কোণ বা ইন্টেরিয়র এঙ্গেল, এই দুটা কোণৰ সাম অলৱেজ কি হয়? 180 ডিগ্ৰী হয়। তাত এনসাৰ হ'ব কি? সি নম্বৰ। যে লাইন আৰু এঙ্গেলত আমালোকে এইবিলাক ভালদৰে পঢ়িছিলো। যিসকলে ক্লাছবিলাক কৰিছা সকলোবিলাক কোশ্চিন আমালোকে পৰা যে যিবিলাক কৰিছো তাৰ পৰা আহিছে। বুজি পাইছা? তাৰপিছত কৈছে যে ফ্ৰম দ্য ফিগাৰ দ্য ভেলু অফ এক্স, এই ফিগাৰত ভেলু অফ এক্স উলিয়াব কৈছিল। তাত দেখা 33 নম্বৰ কোশ্চিন দেখা ভেলু অফ এক্স কেনেদৰে উলিয়াবা? তাত এইটো ধৰা এ বি চি, এইটো এটা ট্ৰাইংগেল আছিল, এ বি চি এইটো এটা ট্ৰাইংগেল আছিল। এই ট্ৰাইংগেলটো যদি আমালোকে বিচি সাইডটো আমালোকে বঢ়াই দিও, ধৰা ডি পইণ্ট বঢ়াই দিয়া হল, তেন্তে এ চি টি আমালোকৰ কি হল? এক্সটেৰিয়ৰ এঙ্গেল। আৰু এই এক্সটেৰিয়ৰ এঙ্গেলৰ সাম কি হয়? এঙ্গেল এ আৰু এঙ্গেল বি। আমালোকে জানো এঙ্গেল এ চি বি, এ চি ডি, সি ডি ইকুয়াল টু কি আছিল? এঙ্গেল এ প্লাস এঙ্গেল বি, এঙ্গেল এ প্লাস এঙ্গেল বি। এইটো যিয়ে জানে তাৰ কাৰণে কোশ্চেনটো কি হৈছে? একেবাৰে ইজি হৈছে। দেখা কি কৈছে? ফ্ৰম দ্য ফিগাৰ দ্য ভেলু অফ এক্স, চিত্ৰৰ পৰা এক্সৰ মান উলিয়াব কৈছে। চিত্ৰত দি আছে এ বি চি, এটা কি? ইকুইলেটাৰেল ট্ৰাইংগেল। মানে ইকুইলেটাৰেল ট্ৰাইংগেল মানে কি? যি ট্ৰাইংগেলৰ তিনিটা বাহু সমান তাক ইকুইলেটাৰেল ট্ৰাইংগেল বুলি কোৱা হয়। আৰু ইকুইলেটাৰেল ট্ৰাইংগেলৰ প্ৰতিটো এঙ্গেল কিমান ডিগ্ৰী হয়? 60 ডিগ্ৰী। তাত আমালোকে জানো এইটো এঙ্গেল কিমান হ'ব? 60, এইটো হ'ব কিমান? 60, আৰু এইটো হ'ব কিমান? 60। তাত এইটো যদি 60 হয়, তোমালোকে আৰু এটা যদি এইটোও নাজানা, যদি জানা এই স্ট্রেট লাইন এটা কিমান ডিগ্ৰী এঙ্গেল কৰে? 60 ডিগ্ৰী। তাত এইটো এঙ্গেল যদি 60 হয়, তাত এঙ্গেল এক্স কিমান হ'ব? 180 ডিগ্ৰী মাইনাস অফ এক্স ইকুয়াল টু কিমান আছে? 60 ডিগ্ৰী। দেখা এই এঙ্গেলটো পাবৰ কাৰণে কি কৰিব লাগিব? এই এক্স আমালোকে কেনেকৈ পাম? এক্স ইকুয়াল টু হ'ব কি আমালোকৰ? তাত 180 ডিগ্ৰী মাইনাস অফ 60 ইকুয়াল টু এক্স। তাত এক্সৰ ভ্যালু কিমান পালো? 120 ডিগ্ৰী। এইটোৰ পৰাও আহিল। আৰু যদি তোমালোকে ভাবা এইটো এক্স একটা এক্সটেৰিয়ৰ এঙ্গেল, তাত সাম অফ ইন্টেৰিয়ৰ এঙ্গেল 60 প্লাস 60 কৰিলেও কিমান আহিব? 120 আহিব। এইটো বহুত ইম্পৰ্টেন্ট কনসেপ্ট আছিল। মই তোমালোকক যেতিয়া ক্লাছ কৰাইছিলো তেতিয়া কৈছো যে ইয়াৰ পৰা কোশ্চেন আহিবই, ইম্পৰ্টেন্ট কৈছিলো যে এইটো এটা যদি ট্ৰাইংগেল হয় এ বি চি এটা যদি ট্ৰাইংগেল হয়, এই এ বি চি ট্ৰাইংগেলত যদি যিকোনো এটা বাহু যদি বিচি বাহুটো যদি আমালোকে বঢ়াই দিও, ধৰা ডি বিন্দু বঢ়াই দিয়া আছে, তাৰ বাবে এক্সৰ ভ্যালুটো উলিয়াব কৈছে। কিন্তু আমালোকক দি আছে এই তিনিওটা সাইড, এই ট্ৰাইংগেলৰ তিনিওটা সাইড ইকুৱেল। আমালোকে জানো যি ট্ৰাইংগেলৰ তিনিওটা সাইড ইকুৱেল তেনেকুৱা ট্ৰাইংগেলক আমালোকে কি বুলি কোৱা হয়? যে ইকুইলেটাৰেল ট্ৰাইংগেল। তাত যি ইকুইলেটাৰেল ট্ৰাইংগেলৰ যে প্ৰপাৰ্টি কি? সকলোবিলাক কোণ কিমান ডিগ্ৰী হয়? 60 ডিগ্ৰী, এইটো 60 ডিগ্ৰী, এইটো 60 ডিগ্ৰী হ'ব। তাত এইটো যদি এক্স হয় আৰু এক্স ইকুয়াল টু এঙ্গেল এক্স ইকুয়াল টু কি পাম? 60 প্লাস 60 মানে সাম অফ ইন্টেরিয়র এঙ্গেল প্লাস অফ 60। তো 60 প্লাস 60 কিমান হ'ব? 120 ডিগ্ৰী। এইটোৱে আছে। বুজি পাইছা? বা যদি জানা এইটো এটা স্ট্রেট লাইন, এইটো যদি এক্স এঙ্গেল হয়, এইটো যদি 60 হয়, তাত এইটো এক্স কেনেদৰে উলিয়াম? এইটো এক্স উলিয়া হয় 180 ডিগ্ৰী মাইনাস অফ 60 দিয়ে। তাত কি হ'ব? 120 ডিগ্ৰী। তাৰপিছত কৈছিল ইফ এন এঙ্গেল ইজ ইকুয়াল টু দা সাপ্লিমেন্টারি
দেন দ্য এংগেল ইজ। কোশ্চেন নাম্বার 34 কি কৈছে যে যদি এটা এংগেল ইজ ইকুৱেল টু ইটস সাপ্লিমেন্টাৰী দেন এংগেল ইজ, যদি কোনো এটা সম্পূৰক কোণৰ সমান হলে কোণটো কিমান হ'ব। ধৰা এটা এক্স, এটা কোণ এক্স আৰু এই কোণটো কাৰ সমান, সাপ্লিমেন্টাৰী এংগেলৰ সমান। আমালোকে জানো যদি যিকোনো এটা কোণ দিয়া থাকে এই কোণৰ সাপ্লিমেন্টাৰী এংগেল কেনেদৰে ওলোৱা হয়, 180 ডিগ্ৰীৰ পৰা এই কোণটো সাবট্ৰাক্ট কৰাৰ ভ্যালুটোৱে আমালোকক কি বুলি কোৱা হয়, সাপ্লিমেন্টাৰী এংগেল বুলি হয়। তাত এতিয়া কোশ্চেনত কি কৈছে, এই এক্স আৰু সাপ্লিমেন্টাৰী এংগেল দুটা কি আছে, ইকুৱেল দি আছে। তেন্তে এক্সৰ ভ্যালু উলিয়াব কৈছে বা কোণৰ ভ্যালু উলিয়াব কৈছে। এইটো যদি এক্স ডিগ্ৰী হয় এইটো তাত হ'ব এক্স ডিগ্ৰী। তাত এক্স ডিগ্ৰী আৰু 180 ডিগ্ৰী মাইনাস অফ এক্স ডিগ্ৰী। তাত এতিয়া যদি আমালোকে এক্স ডিগ্ৰীটো ৰাইট সাইডত লৈ আহো, এক্স ডিগ্ৰী প্লাস অফ এক্স ডিগ্ৰী ইকুৱেল টু কিমান হ'ব, 180 ডিগ্ৰী। তাত 2x ডিগ্ৰী ইকুৱেল টু কিমান হ'ল, 180 ডিগ্ৰী। তাত x ডিগ্ৰী ইকুৱেল টু কিমান হ'ল, আমালোকে জানো x ডিগ্ৰী ইকুৱেল টু 90 ডিগ্ৰী। এইটো বহুত ইম্পৰ্টেন্ট কোশ্চেন আছিল যে যেতিয়া সাপ্লিমেন্টাৰী এংগেল কৈছে যে এটা এংগেল দিয়া আছে, যে এটা কোণ এটা এংগেল মানে যেটো এংগেল আমালোকে x বুলি ধৰি ললো, এই এংগেলটো কাৰ সমান, সাপ্লিমেন্টাৰী এংগেলৰ সমান। তার সাপ্লিমেন্টাৰী এংগেল আমালোকে কেনেদৰে উলিয়াও, যে 180 ডিগ্ৰীৰ পৰা যেতিয়া ওই এংগেলটো যেটো এংগেল আমালোকে সাপ্লিমেন্টাৰী এংগেল উলিয়াব লাগে এই এংগেলটো সাবট্ৰাক্ট কৰো, যি ভ্যালু আহে এইটো হল সাপ্লিমেন্টাৰী এংগেল আমালোকে জানো। তাত x ডিগ্ৰীৰ পৰা যেতিয়া 180 ডিগ্ৰী মাইনাস x কৰিলো তাত এইটো হল সাপ্লিমেন্টাৰী এংগেল আৰু এই এংগেলটো কাৰ সমান, x এংগেলৰ সমান। তাত ইয়াৰ পৰা x এর ভ্যালু উলিয়ালো, x এর ভ্যালু কিমান হল, 90 ডিগ্ৰী। বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় এইবিলাক, ফাইনেলতো আহিব। মেজার অফ ইচ এঙ্গেল অফ এন ইকুইলেটারাল ট্রায়াঙ্গেল। যদি এটা ইকুইলেটারাল ট্রায়াঙ্গেল হয় আৰু ইকুইলেটারাল ট্রায়াঙ্গেলৰ অলপ আগতে কলো যে প্ৰত্যেকটো কোণ কিমান ডিগ্ৰী হয়, যে সমবাহু ত্ৰিভুজ, ইকুইলেটারাল ট্রায়াঙ্গেল মানে সমবাহু ত্ৰিভুজ, যি ত্ৰিভুজৰ যে দুটা বাহু, যে সকলোবিলাক বাহু সমান থাকে তাক কোৱা হয় সমবাহু ত্ৰিভুজ। আৰু সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণ কিমান ডিগ্ৰী হয়, 60 ডিগ্ৰী। তাত এনসার হ'ব কি, যে 35 বি। বুজি পাইছা? এতিয়া কৈছে যে the diagonal of a parallelogram are equal। যদি এটা ডায়াগোনাল, এইটো এটা যদি প্যারালোগ্রাম হয়, প্যারালোগ্রামত যদি ডায়াগোনাল বিলাক ইকুৱেল হয় তেন্তে এইটো কি ফৰ্ম কৰিব, এইটো আমালোকৰ ৰেক্টেংগল ফৰ্ম কৰিব। এ ৰম্বাস ক্যান বি, কি হ'ব, এটা ৰম্বাস কি হ'ব পাৰে, প্যারালোগ্রাম হ'ব পাৰে। সাম অফ ফোর এংগেল অফ এ কোয়াড্ৰিলেটারাল কিমান হয়, এইটো এটা যদি কোয়াড্ৰিলেটারাল হয় এই কোয়াড্ৰিলেটারাল চাৰিটা কোণৰ সাম কিমান ডিগ্ৰী হ'ব, 360 ডিগ্ৰী হ'ব। আজি আমালোকে যে ক্লাস 9 আহা যে যিমানবিলাক কি আছিল এমসিকিউ আছিল, আমালোকে সকলোবিলাক 45 এমসিকিউ কমপ্লিট কৰিলো। যদি তোমালোকৰ এইটো পিপিটি যে প্ৰয়োজন আছে, আমালোকৰ ডিসক্ৰিপশনত দিয়া টেলিগ্ৰামত জয়েন কৰিবা, মই তাত পিপিটি শ্বেয়াৰ কৰিম। আৰু কমেন্ট কৰিবা তোমালোকে 45 ভিতৰত কিমানটা তোমালোকৰ শুদ্ধ হৈছে।